কেন্দ্ৰীয় চৰকাৰে যি আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ কথা আছিল, এনেকি অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অংগনবাড়ী কৰ্মীসকলক, আশা কৰ্মী, ৰন্ধন কৰ্মী এইসকলক 15,000কে টকা আমাক মাননি বৃদ্ধি কৰিব। কিন্তু এই বাজেটত যি বাজেট, কৰ্পৰেটৰ বাজেট, এই কেন্দ্ৰীয় চৰকাৰে কৰ্পৰেটৰ বাজেটত এই শ্ৰমিকৰ কাৰণে, যি আঁচনিভুক্ত কৰ্মচাৰীসকলৰ কাৰণে 1 টকাও মাননি বৃদ্ধি কৰা নাই। তাৰে পৰিপ্ৰেক্ষিতত আমি আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা বাজেট দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি কলগাছিয়া ৰূপসী প্ৰকল্পৰ অংগনবাড়ী কৰ্মীসকলে কৰিছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে 1 ফেব্ৰুৱাৰীত যি বাজেট উত্থাপন কৰিছে, এই বাজেটত আমি দেখা পাইছোঁ টকাৰ পৰিমাণ বাঢ়িছে। 2,70,00,000 কৰ্মচাৰী আছে আঁচনিভুক্ত, তেওঁলোকে চৰকাৰী কৰ্মচাৰী হিচাপে মৰ্যাদা পোৱা নাই। পূৰ্ব বাজেট আলোচনাত তেওঁলোকৰ 15,000 টকা মাননি বৃদ্ধি কৰিব বুলি অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল, কিন্তু বাজেটত তাৰ প্ৰতিফলন নহল। লগে লগে শ্ৰম বিৰোধী এই বাজেট, কৃষক বিৰোধী এই বাজেট। সেইকাৰণে নিখিল ভাৰত কৃষক সভা, CIT আৰু অন্যান্য শ্ৰমিক সংগঠনে আজি 5 ফেব্ৰুৱাৰী গোটেই ভাৰতবৰ্ষত বিভিন্ন ঠাইত এজিটেশ্যন কৰি পেলাই, বিক্ষোভ কৰি পেলাই কেন্দ্ৰীয় বাজেটৰ প্ৰতিলিপি দাহ কৰিছে আৰু ঘোষণা কৰা হৈছে বাজেট সংশোধনী এইসকলৰ আপোনাৰ মাননি বৃদ্ধি কৰা নহয়, শ্ৰমিকসকলৰ পক্ষে যদি বাজেট গ্ৰহণ কৰা নহয়, তেনেহ'লে মে' মাহৰ প্ৰথম সপ্তাহত গোটেই ভাৰতবৰ্ষত বন্ধ ঘোষণা কৰা হ'ব, এই হুমকি দিয়া হৈছে। আৰু বাজেট সংশোধনী কৰি সকলো শ্ৰমিক সংগঠনৰ বা শ্ৰমিকসকলৰ যাতে আপোনাৰ মাননি বৃদ্ধি কৰা হয়, তাৰ দাবী উত্থাপন কৰা হৈছে।